নমস্কাৰ যিহতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল চমুকৈ এইচএছ পাস কৰিছে 2024 চনত পাস কৰিছে হিয়তৰ কাৰণে এই নোটিফিকেশনটো দিয়া হৈছে আপোনালোকে শিক্ষা আৰু চাকৰিৰ লগত জড়িত অসমৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব আপোনালোকক প্ৰথমতে দেখুৱাই দিব বিচাৰিছো পৰ্টেলটোত গৈ এইটো হল আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ মেইন পৰ্টেল ইয়াত লিংক এটা দিয়া হৈছে ৰিজাল্ট লিংক Arts, Science, Commerce, Vocational New Course আৰু Vocational Old Courseৰ লিংকবোৰ দিয়া হৈছে ইয়াত ঠিক তলৰ পিনে দেখা পাইছে ইয়াত দেখা পাইছে Student may apply for rechecking of HS Final Examination 2024 Answer script after 3 days 3 দিন পিছত আপোনালোকৰ যিটো ৰিজাল্ট পাইছে হেতু সাবজেক্ট যে কল কৰে আপোনালোকে সাবজেক্টবোৰ ৰিচেক কৰিব পাৰিব 3 দিন পিছত এই 3 দিনটো কোন তাৰিখে পৰিব আৰু কিমান তাৰিখৰ পৰা আবেদন কৰিব পাৰিব তাৰ কাৰণে আকৌ নোটিফিকেশনটো লৈ গুছি গিছো ইয়াত চাওক তলৰ পিনে দেখুৱাই দিছো ইয়াত চাওক the candidate who wish to get their answer script rechecked may visit এইটো ওয়েবসাইটত যাব লাগিব আপোনালোকৰ এইটো ওয়েবসাইট মোৰ ভিডিও ডেসক্ৰিপচনতো দিয়া থাকিব তাৰ পৰা গৈ কেনে আপোনালোকে এপ্লাই কৰিব পাৰিব এইটো অনলাইন এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰিবলৈ হলে 3 দিন পিছত কৰিব লাগে তাৰ মানে যিদিনাখন ৰিজাল্ট ডিক্লেয়াৰ হৈছে তাৰ 3 দিন পিছত ইয়াত ওপৰতো দেখা পাইছে আপোনালোকে ৰিজাল্টটো ডিক্লেয়াৰ হৈছে 9/5/2024 তাৰিখে ৰাতিপুৱা 9টা বজাত তেনে হলে 9 10 11 12 আজি 12 তাৰিখ তাৰ মানে আজিৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব কিন্তু এতিয়ালৈকে যেটো ওয়েবসাইট আছে এই ওয়েবসাইটত এতিয়ালৈকে কোনো ধৰণৰ লিংক দিয়া নাই ৰিচেক কৰিবলৈ এপ্লাই কৰিবলৈ কোনো ধৰণৰ লিংক দিয়া নাই আপোনালোকে হায়াৰ সেকেন্ডাৰী এই পৰ্টেলটোত আহি আপোনালোকে আবেদন কৰি ল'ব লাগিব আপোনাৰ ইয়াত আপডেটত আহি যাব এনেকৈ যেটো নোটিফিকেশনবোৰ আহি থাকে ইয়াত আহি যাব ৰিচেকিংৰ কাৰণে লিংকটো খোল খাব ইয়াত আপোনালোকে ইয়াৰ পৰা ক্লিক কৰি আবেদন কৰি ল'ব পাৰিব আৰু ইয়াৰ লগতে আৰেটা কথা জনাই দিব বিচাৰিছো আপোনালোকে ফটোকপি লাভ কৰিব আপোনালোকৰ খাতাৰ ফটোকপি লাভ কৰিব কিমান নম্বৰ পাইছে the candidate who wish to get their photocopy of the answer script may also visit এইটো ওয়েবসাইটতে যাব লাগিব কিন্তু এইটো after 15 days ৰিজাল্ট যে দিছে তাৰ 15 দিন পিছত আপোনালোকে আবেদন কৰিব পাৰিব আপোনালোকে যদি এনসাৰ স্ক্ৰিপ্ট ফটোকপি এপ্লাই কৰোতে কোনো ধৰণৰ অসুবিধা পাইছে তেনেহলে এইটো নম্বৰত আপোনালোকে মেইল কৰিব পাৰিব এইটো নম্বৰত আপোনালোকে মেইল কৰি দিব পাৰিব কিয়তে এটা সলিউশন দি দিব আপোনালোকক আজি এইখিনি আছিল জনাবলৈ শিক্ষা আৰু চাকৰিৰ লগত জড়িত নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ